সৰি পলম হৈ গ'ল বেয়া নাপাবা অলপ দেৰি হ'ল 3 বজাতে মাতি এতিয়া 4 বাজিলে বুজি পাইছো নিখা সৰি অলপমান পলম হৈ গ'ল আৰু বাদ দিয়া তোমাৰ সৰি তুমি সদায় দেৰিকৈ আহিবা আহি কেনে ক'বা সৰি কেনেকে হ'ব আজিৰ পৰা আৰু দেৰি নহয় এয়া চোৱা কাণত ধৰি কৈছো প্ৰমিস ৰাহুল দাতাৰ ঘৰে কেনেকে লুকাই চুৰকৈ আহো তোমাক লগ কৰিব মইহে জানো মই বুজি পাওঁ নিখা কিন্তু এই গিটাৰখন যেতিয়া হাতত লওঁ তেতিয়া সময়বোৰ কেনেকৈ পাৰ হৈ যায় মই গমেই নাপাওঁ তুমি মিউজিক কিমান ভাল পোৱা মই জানো তোমাৰ এই গিটাৰ বজোৱা দেখি মই তোমাৰ প্ৰেমত পৰিছিলোঁ তেতিয়াৰ কথাবোৰ বেলেগ আছিল ৰাহুল কিন্তু এতিয়া বেলেগকৈ ভাবিবৰ হ'ল তুমি কি ক'ব বিচাৰিছা মই বুজি পোৱা নাই তুমি সংগীতক ভাল পোৱা আৰু ময়ো সংগীতক শ্ৰদ্ধা কৰোঁ কিন্তু কিন্তু কি তুমি ৰৈ গ'লা যে কোৱা কিন্তু সংগীতেৰে তুমি জানো পৰিয়াল এটা চলাব পাৰিবা তুমিতো জানাই মিউজিক মই কিমান ভাল পাওঁ যি শিকিছো জীৱনটোত মিউজিকে শিকিছো যি কৰিছো মিউজিকেই কৰিছো এতিয়া আৰু মিউজিকৰ বাহিৰে মোৰ আন কতোই মন নবহে তুমি বিশ্বাস ৰাখা এদিন নহয় এদিন মই সফল হ'মেই মাত্ৰ এটা চান্স পাবলৈ দিয়া কিন্তু তোমাক কোনে চান্স দিব তোমাৰ দৰে নিউকামাৰ এজনক কোনে বিশ্বাসত ল'ব তোমাৰ টেলেণ্টখিনিক মই ভাল পাওঁ কিন্তু তুমি অকল মিউজিক কৰিয়ে ভাত খাম বুলি নাভাবিবা তুমি মোক তেনেকৈ কৈছা নিশা ৰাহুল তুমি অনতি পলমে এটা কাম বিচাৰি লোৱা নহ'লে কিন্তু দাদাই মোৰ বাবে ল'ৰা বিচাৰি আছে দাদাক মই বুজাম আৰু কেইদিনমান ৰ'বলৈ ক'ম তুমি চিন্তা নকৰিবা সময় কাৰো বাবে নৰয় ৰাহুল তুমি কিছুমান অবাস্তৱীয় সপোনবোৰৰ পিছত দৌৰি সময় নষ্ট কৰি আছা নিশা মই যাওঁ ৰাহুল গধূলিয়ে হ'ল তুমি কথাবোৰ অলপ ভাবি চাবা আৰু ৰাহুল তুমি যদি একো নকৰা মই দাদাৰ কথাটোকে শুনিব লাগিব দাদা চাহকাপ ল দে তই চাহকাপ ভাল সময়তে আনিছোঁ বুজিছ ভণ্টি দাদা শুনচোন ভণ্টি তই এইকেইদিন অলপ সাৱধানে চলা ফুৰা কৰিবি কিন্তু কিয় দাদা কিয় মানে ভণ্টি তই এতিয়া ডাঙৰ হৈছ আৰু দুদিন পিছত তোক বিয়া দি উলিয়াই দিব লাগিব তই এনেদৰে ঘূৰা ফুৰা কৰি থাকিলে মানুহৰ নজৰত পৰিব পাৰতো আৰু তইতো জানই মানুহে বদনাম দিউ দিউকৈ ৰখি থাকে
গতিকে অকণমান সাৱধানে চলিবি। দাদা মোৰ এতিয়া বিয়া চিয়া হ'বলৈ মন নাই। আৰে মন নহ'লে কেনেকৈ হ'ব? ঐ ছোৱালী হৈছ যেতিয়া বিয়া হৈ ওলাই যাব লাগিব। ভাবিছোঁ অহা মাঘত তোক বিয়া দি সোনকালে আজৰি হৈ ল'ম। দাদা মই এইখন ঘৰৰ পৰা তোক অকলশৰীয়া কৰি এৰি নাযাওঁ। হেৰু আকৰি, আৰে ল'ৰা মানুহৰ বয়স লাহে লাহে আগবাঢ়ে, কিন্তু ছোৱালী মানুহ এই ছোৱালী মানুহৰ বয়স মেট্ৰ' ট্ৰেইনৰ নিচিনাকৈ স্পীড গুচি যায়, বুজিছ? সেইকাৰণে কয় যে ছোৱালী মানুহ কুৰিতে বুঢ়ী। দাদা তই মোৰ অবিহনে থাকিব পাৰিবি জানো? পাৰিব লাগিব ভণ্টি, পাৰিব লাগিব। আৰু এইটো সমাজৰ নিয়ম। মোক বিদায় দিবলৈ তোৰ জানো কষ্ট নহ'ব? হ'ব, কিয় নহ'ব? সৰুৰ পৰা আমিতো একেলগে ডাঙৰ হ'লোঁ। আৰু ছোৱালীবোৰ আনৰ ঘৰৰ লখিমী, আৰু আনৰ ঘৰৰ লখিমীক এনেদৰে ৰাখি থোৱাটো ভাল কথা নহয়। দাদা আরে রাহুল, ওই ক'ত যাও? অঁ ৰাকেশ, ক'ত যাম, ক'লৈ যাম, কি কৰিম একো ধৰিবই পৰা নাই অ'। কিয়? কি হ'ল তোৰ? ঠিকনাবিহীন হৈ ফুৰিছোঁ অ'। জুবিনদাৰ ভাষাত ৰ'দ বিচাৰি ফুৰিছোঁ। তই ৰ'দ বিচাৰি ফুৰিবলৈ তোৰ জীৱনটো ইমানেই অন্ধকাৰ হ'লনে? অঁ, সৰুৰে পৰা জীৱনটো একো গতিয়ে লগাব পৰা নাই। মিউজিক ভাল পাইছিলোঁ, কিন্তু ক'তো এটা স্ক'প পোৱা নাই। হাৰে, এই গাঁৱত তই গীটাৰ বজাই মিউজিক কৰি থাকিলে ক'ত তই স্ক'প পাবি? তই গুৱাহাটীত যা, গুৱাহাটীত ভাল ডাইৰেক্টৰক লগ ধৰ, তেতিয়াহে তই স্ক'প পাবি। বহুবাৰ গুৱাহাটী গ'লো অ', কিন্তু কোনেও পাত্তাই নিদিলে। অঁ ৰ, তইতো গুৱাহাটীত থাক, তোৰ গুৱাহাটীত কোনোবা মিউজিক ডাইৰেক্টৰৰ লগত চিনাকি আছে নেকি অ'? মিউজিক ডাইৰেক্টৰৰ লগত মোৰ সেনেকুৱা চিনাকি নাই, কিন্তু তোক এটা মই স্ক'প দিব পাৰোঁ। স্ক'প? আৰে ভাই ক না, কি স্ক'প কথা কৈছ তই? ক না ভাই, কচোন। এই মই তোক স্ক'প দিব পাৰোঁ। মোৰ মানে বেণ্ড পাৰ্টি বজোৱা তাৰ লগত ভাল চিনাকি। যদি তই বিচাৰ মই তাৰ লগতে তোক চিনাকি কৰি দিব পাৰোঁ। কি? মই এতিয়া বেণ্ড পাৰ্টি বজাম? অঁ, হাই বয়টো 1000মান হাজিৰা পৰে, এইটোনো কি বেয়া কথা? তইতো জানই তাই মোৰ একমাত্ৰ ভণ্টি। অঁ, এই ভাল ল'ৰা এটা পালে ভাল দেচোন। ভাল এখন ঘৰত দিব পাৰিলে মোৰো ভাল। অঁ, মোৰ মুঠৰ ওপৰত তই বিচাৰ, বুজিছনে? অঁ, হ'ব দে হ'ব দে। হ'ব কথা নাই চিন্তা নাই। অঁ মানৱ দা? অঁ ৰাহুল। অঁ মানৱ দা, মই অঁ কচোন, কিয় আহিলি? তোৰ লগত এটা মোৰ ডাঙৰ কথা আছিলে মানৱ দা। ডাঙৰ কথা? কি কথা কচোন? এনেকৈ বাহিৰত ক'ব নোৱাৰি। হয় নেকি? তেনেহ'লে বলচোন, ভিতৰলৈ বল। অঁ ব'ল, ভিতৰতে ব'ল। আহ কচোন এতিয়া কি কথা আছে? মানৱ দা, মানে কথাটো হ'ল মানে আৰে তই কি মানে কৰি আছ? আৰে ক। মোক ভুল নুবুজিবি মানৱ দা, মই তোক যিষাৰ কথা ক'বলৈ ওলাইছোঁ সেই কথাষাৰ শুনাৰ পিছত হয়তো তোৰ খং উঠিব। ঐ তই এনেকৈ কৈছ যে, কিবা ডাঙৰ কথা নেকি? কচোন ভালদৰে ক। অঁ মানৱ দা, মই নিশাক ভাল পাওঁ, আৰু তই তাইক বিয়া দিবলৈ ওলোৱাৰ বাবে মই তোক কথাষাৰ ক'বলৈ আহিলোঁ। মই নিশাক বহুত ভাল পাওঁ, তই বিশ্বাস কৰ, মই তাইক বহুত সুখত ৰাখিব পাৰিম। আৰু এই নিশাও তোক ভাল পায় নেকি? অঁ মানৱ দা, তাইও মোক ভাল পায়। নিশা শুনচোন। নিশা, তই বোলে ৰাহুলক ভাল পাৱ, কথাটো সঁচানে? তই এজনী মনে মনে থাকিলি যে, নক কিয়? এই ৰাহুলে কোৱা কথাবোৰ সঁচা নে মিছা? কোৱা নিশা, মই কোৱা কথাবোৰ সঁচা বুলি কোৱা। অঁ দাদা, আমি দুয়োকে ভাল পাওঁ। কি? তই? দাদা তই এনেকুৱা কৰিবি বুলি মই সপোনতো ভবা নাছিলো। তোক মই কি দিয়া নাছিলো? কি
আৰে মা দেউতাৰ মৰম সকলোবোৰ দিলোঁ তোক কিন্তু তই এইবোৰ দাদা মোক ক্ষমা কৰি দে মোক মাফ কৰি দে দাদা মোক মাফ কৰি দে হ'ব এতিয়া তই ভিতৰলৈ যা তহঁতৰ এই সম্পৰ্কবোৰ কিমান দিনৰ পৰা চলি আছে 2 বছৰমানৰ পৰা চলি আছে দাদা কি 2 বছৰ তাৰমানে তই নিশাক ভালদৰে বুজি উঠিছ বুজিছোঁ ভালদৰে মানে বুজিছোঁ আৰু তই বিশ্বাস কৰ মানৱ দা মই তাইক বহুত ভাল পাওঁ মই তাইক বহুত সুখত ৰাখিম কেতিয়াও একো বস্তুৰে মই অভাৱ হ'বলৈ নিদিওঁ সুখত ৰাখিবি সুখত ৰাখিবি তই এতিয়া কি কৰি আছ মানে মই মিউজিকৰ কাম কৰোঁ মানে চৰ্চা কৰি আছোঁ মই তোৰ হবি সোধা নাই তই ইনকামৰ পথ কি আছে ইনকাম মানৱ দা মোৰ মিউজিকেই চব আৰু মই মিউজিকতে ষ্ট্ৰাগল কৰি আছোঁ কিন্তু সফল হ'ব পৰা নাই তই এতিয়ালৈকে নিজৰ ইনকামৰ পথে বিচাৰি পোৱা নাই আৰু তই মোৰ ভণ্টিক সুখত ৰাখিবি আৰু তোৰ নিচিনা বেকাৰ এজনক মই কেনেদৰে বিশ্বাস কৰিম মানৱ দা মই ভাল মিউজিক কৰোঁ আৰু তই চাবি এদিন মই সফল হ'মেই আৰে হমেই কৰিমেই এইবোৰ শব্দ মই বিশ্বাস নকৰোঁ ৰাহুল তই নিশাক পাহৰি যা আরে মতলবী এই দুনিয়া সালা হারামি এই দুনিয়া আরে মই মিউজিকহে বজাও চোৰ ডকাইত কৰিবলৈ যোৱা নাই নহয় আরে আজি সাকসেস হোৱা নাই কি হ'ল কাইলৈতো সাকসেস হ'ম হেল্ল' অঁ ৰাহুল কোৱা হেল্ল' নিশা আরে নিশা আই লাভ ইউ আরে তুমি মোক বুজিবলৈ চেষ্টা নকৰা কিয় প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড মই বুজি পাওঁ ৰাহুল কিন্তু দাদাই আরে এইবোৰ এল্ডাৰ পাৰ্চনে আমাৰ নিচিনা য়ং জেনেৰেশ্যনৰ ফিলিংছবোৰ ক'ত বুজি পাব আরে তুমিতো বুজিবলৈ চেষ্টা কৰা না ৰাহুল মই দাদাৰ কথা পেলাব নোৱাৰোঁ দাদাই মোৰ বাবে সকলো এই নিশা আমি এটা কাম কৰি দিয়া হা কি কাম আমিতো পলাই যাওঁ ব'লা তুমি মোৰ প্ৰেম কিন্তু দাদা মোৰ উশাহ মোৰ সকলো আরে আৰু মই তোমাৰ কোনো নহয় ৰাহুল তুমি আগতে নিজে ষ্টাব্লিছ হৈ লোৱা তাৰ পিছত কথা পাতিম দিয়া এতিয়া ৰাখিছোঁ বাই হেল্ল' সালা সব হারামি চা ভণ্টি মই তোক জানি বুজি এই ৰাহুলৰ নিচিনা বেকাৰ এজনৰ লগত মই তোক বিয়া দিব বিচৰা নাই আৰু মই জানো সি ভাল মিউজিক বজায় কিন্তু তেনেকৈ সি মিউজিক বজায়ে তোক জানো সুখত ৰাখিব পাৰিব আৰু সি সংসাৰ চলাব পাৰিব প্ৰেমৰ দোহাই দি তাৰ লগত তই বিয়াত বহিব পাৰিবি সঁচা কিন্তু তাৰ লগত তই জানো সুখী থাকিব পাৰিবি ভাবিছিবি ভণ্টি সিদ্ধান্তটো তোৰ মতেই হ'ব দাদা অঁ ভণ্টি তোক মই দুখ দিয়া কাম কেতিয়াও নকৰোঁ আগতে কৰা নাছিলোঁ আৰু এতিয়াও নকৰোঁ তই যদি ৰাহুলৰ লগত সুখী হ'ব পাৰ তেন্তেতো তোৰ কথা মই তোক তাৰ লগতে বিয়া দিম ঐ এতিয়া এনেকৈ দুখ মনে বহি থাকিব নালাগে যা মোৰ বাবে একাপ চাহ বনাগৈ যা দাদা তই মোৰ বাবে ঐ পাগলী তই মোৰ সকলো বুজিছনে তোৰ বাহিৰে মোৰ আছেনো কোন ঐ তোক দুখ দি জানো মই শান্তিত থাকিব পাৰিম হা যা চাহ একাপ বনাগৈ যা অঁ দাদা আনি আছোঁ মানৱদা ৰাহুল অঁ মানৱদা মই আহিছোঁ আজি মই কিবা এটা সিদ্ধান্ত লৈহে যাম সিদ্ধান্ত ঐ কিহৰ সিদ্ধান্ত মোৰ আৰু নিশাৰ সিদ্ধান্ত ৰাহুল তই মদ খাই আহিছ অঁ মই মদ খাই আহিছোঁ আজি মই মদ খাই আহিছোঁ তহঁতৰ কি হ'ল হা তহঁতৰতো প্ৰেমৰ ভাষা বুজি নাপাওঁ ৰ তই ইয়াতে ইমানকৈ হাল্লা কৰিব নালাগে ব'ল
ভিতৰলৈ ব'ল বহি কথা পাতি লওঁ আৰে ব'ল হা তই মদ খাই আহি মোৰ ঘৰত হামলা কৰিবলৈ তই অধিকাৰ ক'ত পালি অধিকাৰ অধিকাৰ সাহস লাজ চৰম সেই এইবোৰ একো নাই মোৰ মানৱ দা এতিয়া মই ফ্ৰী মানে তই পাগল হৈছ নেকি হা তই মদ খাই আহিছ মই পাগল হৈছো প্ৰেম কৰাটো কিবা পাপ নেকি তই মোৰ জীৱনটো শেষ কৰি পেলালি শেষ কিয় 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 কি কৰিছ বৰাই কি কৰিছ এৰি বুলি কৈছো ৰাহুল দাদা চাও এৰি দিয়াচোন তুমি এইবোৰ কি কৰিলা ৰাহুল তুমি পাগল হৈছা নেকি মই এইবোৰ কি কৰিলো কেনেকৈ কৰিলো নিশা মোক বিশ্বাস কৰা মই একো ধৰিবই পৰা নাই হ'ব তুমি আৰু নাটক কৰিব নালাগে তোমাক চিনি পাবলৈ মোৰ আৰু বাকী নাই মোক বিশ্বাস কৰা প্লিজ মোক বিশ্বাস কৰা নিশা মই কি কৰিছো মই একোৱেই গম পোৱা নাই প্লিজ এসোপা মদ খাই আহিলে হুঁচ ক'ত থাকিব তোমাৰ মই ভবা নাছিলো তোমাৰ এই ভদ্ৰতাৰ মুখখনৰ আঁৰত এটা ভয়ংকৰ ৰূপ আছে দাদা তই ঠিকেই কৈছিলি চব মানুহকে বিশ্বাস কৰিব নোৱাৰি এতিয়া তই কৈছ ভণ্টি তই এই মানুহজনৰ লগত চিৰদিন সুখী হ'ব পাৰিবি নোৱাৰো দাদা কেতিয়াও নোৱাৰো ৰাহুল তোমাক অশেষ ধন্যবাদ দিলো তুমি ঠিক সময়তে আহি তোমাৰ আচল ৰূপটো দেখাই দিলা নহ'লেতো দাদাই মোৰ বিয়া তোমাৰ লগতে ঠিক কৰিছিল কি তোমাৰ লগত মোৰ বিয়া ঠিক কৰিছিল কিন্তু এতিয়া সকলো শেষ হৈ গ'ল সেইকাৰণে মই সিদ্ধান্ত লৈছো মই তোমাৰ লগত বিয়াত নবহো নাও গেট আউট মই এইখন ঘৰৰ পৰা তোমাক গতিয়ে বাহিৰ কৰি দিয়াৰ আগতে তুমি নিজে ওলাই যোৱা হ'ব দে দাদা আজিৰ পৰা মই তোৰ মতেই চলিম ভণ্টি